हेलो स्टूडेंट जेहेतु फोर्थ सेमिस्टारर जेतु एडमिट कार्ड আছে बीए बीएससी बीकॉम तो তোমালোকে কেনেদৰে এডমিট কাৰ্ডটো তোমালোকে উলাবা তো এইখিনি প্ৰসেস আজিৰ ভিডিঅ'ত তোমালোকক দেখাম তোমালোকৰ নিজৰ মোবাইলত এখন ব্রাউজাৰত যাবা ক্ৰোম বা গুগল ব্রাউজাৰত যাই তোমালোকে সার্চ কৰি দিবা যে guwahati.samar.edu.in নহলে ডেসক্ৰিপচন লিংক দিয়া আছে তাৰ পৰা ডাইৰেক্টলি চাব পাৰা এটো সার্চ কৰি দিবা যেতিয়া তোমালোকে এটো সার্চ কৰি দিবা দিয়াৰ পিছত তোমালোক প্ৰথম যেটো ওয়েবসাইট হ'ব স্টুডেন্ট সাইন ইন স্টুডেন্ট পোর্টাল তো guwahati .samar.edu.in যেটো অৰিজিনাল যেটো ওয়েবসাইট তো আহিব তো এটো ক্লিক কৰি দিবা ইয়াত ক্লিক কৰি দিয়াৰ পিছত যে তোমালোকৰ যেটো গুৱাহাটী ইউনিভাৰ্সিটিৰ যেটো অফিশিয়াল যেটো ওয়েবসাইট হয় ওয়েবসাইট আহিছে গুৱাহাটী ইউনিভাৰ্সিটি তো তোমালোকে দেখিবলৈ আছে স্টুডেন্ট সাইন ইন এনৰোলমেন্ট নাম্বাৰ আৰু পাসওয়ার্ড তো তোমালোকৰ এনৰোলমেন্ট নাম্বাৰ আৰু পাসওয়ার্ড দিব লাগিব তো এনৰোলমেন্ট নাম্বাৰ যেহেতু ৰেজিষ্ট্ৰেচন নাম্বাৰ হয় তো এইখন দিবা আৰু তোমালোকৰ পাসওয়ার্ডটো দিবা তো দিয়াৰ পিছত তোমালোকৰ ইয়াত দেখিবলৈ আছে লগইন অপচন তো লগইন অপচনত ক্লিক কৰি দিবা যেতিয়া তোমালোকে লগইন অপচনত ক্লিক কৰি দিবা তো তোমালোকৰ যেটো নতুন নিজৰ যেটো আইডি আছে তো আইডিটো খোল খাব তো আইডিটো খোল কৰাৰ পিছত তোমালোকে যেটো ইয়াত দেখিবলৈ আছে এনাউন্সমেন্ট তো ইয়াত তোমালোকে হেকত যেটো দেখিবলৈ আছে ক্লিক হিয়াৰ টু ডাউনলোড এক্সামিনেশন এডমিট কাৰ্ড তো তোমালোকে ইয়াৰ পৰা তোমালোকে ডাইৰেক্ট ডাউনলোড কৰিব পৰা নহলে তোমালোকে এটা তোমালোকে যেটো এক্সামিনেশনত তো তোমালোকে দেখিবলৈ পাইছে যে হল এডমিট কাৰ্ড বুলি তো ইয়াৰ পৰা তোমালোকে ডাইৰেক্টলি ডাউনলোড কৰিব পৰা যেটো এডমিট কাৰ্ড তো মই তোমালোকক কৰি দি আছো যে ক্লিক হিয়াৰ টু ডাউনলোড এক্সামিনেশন এডমিট কাৰ্ড ইয়াত ক্লিক কৰিবা যেতিয়া তোমালোকে ইয়াত ক্লিক কৰি দিবা তো তোমালোকৰ আগত ইন্টাৰফেস কৰি এনাউন্সমেন্ট এডমিট কাৰ্ড will only be valid if it সম্পূৰ্ণ চাই লোৱা তো তোমালোকৰ যেটো তোমালোকৰ যেটো এডমিট কাৰ্ড আছে তো এটো যেটো আই পৰিছে এক্সামিনেশন হল এডমিট কাৰ্ড তো তোমালোকৰ যেটো এতিয়া 4th সেমিস্টার পাইছা গৈ তো 4th সেমিস্টার যেটো তোমালোকৰ তিনিখন সেমিস্টাৰৰ গোটেই ব্ল্যাক তিনিখন সেমিস্টাৰৰে তোমালোকৰ এডমিট কাৰ্ডটো শো কৰিছে তো তোমালোকৰ যেটো 4th সেমিস্টাৰত এডমিট কাৰ্ডটো উলাবা যেটো তোমালোকৰ সিরিয়াল নম্বৰ 1 ত প্ৰথম যেটো পাবা তো সিরিয়াল নম্বৰ 1 ৰ যেটো তোমালোকে দেখিবলৈ আছে হেকত যে সেমিস্টার 4 বুলি লেখা দিয়া আছে সেমিস্টার 4 তো অ্যাকশন ভিউ যেটো অপশন দিয়া আছে তো ভিউ অপশন ক্লিক কৰি দিবা আৰু তোমালোকৰ যেটো সেকেন্ড সেমিস্টার আৰু 3 সেমিস্টাৰৰ ফার্স্ট সেমিস্টাৰৰ গোটেই ব্ল্যাক সেমিস্টাৰৰ এডমিট কাৰ্ডটো আহি পৰিছে তো যেহেতু তোমালোকৰ 4th সেমিস্টাৰৰ এক্সাম আছে 6 তাৰিখৰ পৰা তো তোমালোকে এটো উলাই লৈ যাব লাগিব এক্সামিনেশনত তো তাৰ কাৰণে তোমালোকে কি কৰিবা এটো তো আৰু পিছতে অ্যাকশন বুলি দি আছে বি অপশনত ক্লিক কৰিবা যেতিয়া তোমালোকে বি অপশন ক্লিক কৰিবা তো তোমালোকৰ আগত তো তোমালোকৰ যেটো নিজৰ যেটো এডমিট আছে তো এডমিটটো খোল খাব যেহেতু গুৱাহাটী ইউনিভাৰ্সিটি এডমিট কাৰ্ড 2024-25 তো যেলো এড দেখিলে পইচা তোমালোকৰ যেটো ৰোল নাম্বাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ এনৰোলমেন্ট নাম্বাৰ তোমাৰ নাম গোটেইবিলাক আহিব সেমিস্টাৰ আহিব তো তোমালোকৰ সম্পূৰ্ণ ডিটেইলছ আহিব আৰু তোমালোকৰ কেইখন পেপাৰ লৈছা তো পেপাৰখন তোমালোকৰ চাই হনা তোমালোকৰ এক্সাম দিবা তো তোমালোকৰ এডমিট কাৰ্ডত যেটো সাবজেক্ট যেকেইটা সাবজেক্ট তোমালোকৰ সিলেক্ট হৈছে বা আহিছে তো সেই সাবজেক্ট কেইটাহে তোমালোকে এক্সাম দিবা তো যেহেতু তোমালোকৰ আহিছে তো এনে ধৰণে তোমালোকে এটো তোমালোকে প্ৰিন্ট অপশন বুলি দিয়া আছে প্ৰিন্ট অপশন যেতিয়া তোমালোকে ক্লিক কৰি দিবা তো প্ৰিন্ট অপশনত ক্লিক কৰি দিয়াৰ পিছত তোমালোকে এটো প্ৰিন্ট কৰি তোমালোকৰ নিজৰ কলেজত লৈ যাবা এক্সামিনেশনত তোমালোকে ইয়াৰ পৰা সেভ কৰিব পাৰা তো সেভ কৰি লবা তো এনদৰে তোমালোকৰ 4th সেমিস্টাৰৰ এডমিট কাৰ্ড উলাব পাৰা তো ভিডিওটো তোমালোকৰ চাই যদি উপকাৰিত হয় তো তোমালোকৰ বন্ধু-বান্ধৱীৰ লগত বেছি শেয়াৰ কৰি দিবা আৰু ভিডিওটো লাইক কৰি দিবা তো ভিডিওটো ইমানেই আছিল ভিডিওটো চাই থকাৰ বাবে তোমালোকক ধন্যবাদ জনাও